হেল্ল' ফ্ৰেণ্ডছ, তোমালোকে কেনেকুৱা আছা? আজি আমি লেটছ এণ্ড লেটছৰ ব্যৱহাৰ শিকিম আৰু তেওঁলোকৰ মাজত পাৰ্থক্য কি হয় সেইটো জানিম। তো মনোযোগেৰে ভিডিঅ'টো দেখি থাকিব। ব'লা আমি কামটো ষ্টাৰ্ট কৰোঁ। তোমালোকে দেখিব পাৰিছা, আমি এই বস্তুবোৰ ক্লিয়াৰ কৰিম কিছুমান চেণ্টেন্সৰ জৰিয়তে। তো তোমালোকে দেখি থাকিবা চেণ্টেন্সবোৰ কেনেকৈ লিখোঁ আৰু কি কওঁ। সিহঁতে আমাক গাড়ীটো চলাব দিয়ে, ঠিক আছে। তো ইয়াত কি হ'ব? সিহঁতে আমাক যে সিহঁতে আমাক দে লেট হিম, আৰু ইয়াতে লিখি দিছোঁ আমি যে লেট প্লাছ ভি ওৱান হ'ব, ভাৰ্ব ওৱান হ'ব, আৰু সেইটো কি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত হ'ব। দেখা, দে লেট হিম গাড়ীটো চলাব দিয়ে। দে লেট হিম ড্ৰাইভ দ্য কার। মানে লেটটো তেনেকুৱা ক্ষেত্ৰত ব্যৱহাৰ হ'ব যেতিয়া মানে কোনোবা এজনে কিবা এটা কৰিবলৈ দিয়ে, তেনেকুৱা ক্ষেত্ৰত আমি লেটটো ব্যৱহাৰ কৰিম। যে তুমি তেওঁক ৰাতি টিভি দেখিবলৈ দিয়া, তুমি তেওঁক হৈছে তেনেহ'লে কি হ'ব? ইয়াতে তুমি তেওঁক ৰাতি টিভি দেখিবলৈ দিয়া, ইউ লেট চৰি ফ্ৰেণ্ড, ওপৰত হিম নহয়, ঠিক আছে। ইয়াতে মি হ'ব, মি। তুমি তেওঁক ৰাতি টিভি দেখিবলৈ দিয়া, তেনেহ'লে ইয়াতে কি হ'ব? তেওঁক কৈছে মানে হিম হ'ব ইয়াতে। ইউ লেট হিম watch টিভি দেখিবলৈ দিয়ে ৰাতি at night। তাই আমালোকক প্ৰতিদিন খাবলৈ দিয়ে। তাই আমালোকক প্ৰতিদিন খাবলৈ দিয়ে, ঠিক আছে। ইয়াতে তাই আমালোকক প্ৰতিদিন কি কৰে? খাবলৈ দিয়ে। তেনেহ'লে তাই আমালোকক, তাই মানে কি হ'ব? ইয়াতে সি হ'ব। তাই আমালোকক মানে সি, এটা কি হয়? থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়। যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, তেতিয়াহ'লে লেটৰ লগত লেটছ এছ এটা যোগ হ'ব, ঠিক আছে। সি লেটছ আছ ইট প্ৰতিদিন, এভৰিডে। সরি ফ্রেন্ড,
আমালোকে তোমাক ঘৰত যাবলৈ দিম। আমালোকে তোমাক ঘৰত যাবলৈ দিম। ঠিক আছে, আমালোকে তোমাক ঘৰত যাবলৈ দিম। দেখে we will let you ঘৰত যাবলৈ দিম। go home। এতিয়া আহা, বলা কামটো আৰম্ভ কৰোঁ। বলা মানে যেতিয়া আমি কোনো এটা কাম সকলোৱে মিলি কৰিম তেতিয়া লেটছ হ'ব, মানে এই যে এইটো হ'ব আৰু এইটোৰ মানে হৈছে লেট আছ। তো লেটছ এইটো কোৱা হয় এপ'স্ট্ৰফি। লেটছ ষ্টাৰ্ট দ্য ৱৰ্ক। বলা বাহিৰত যাওঁ। লেটছ বলা বাহিৰত যাওঁ। লেটছ গো আউটসাইড। আৰু বলা একেলগে যে খাওঁ, এইটো মানে কি হ'ব তোমালোকে কমেণ্টত জনাব। তো আজিৰ ভিডিঅ' এইখিনিয়ে। তো সকলোৱে মনোযোগেৰে ভিডিঅ'টো চালে তোমালোকে লেটছ এণ্ড লেটছৰ ব্যৱহাৰ শিকিবা। মই এইটো আশা কৰোঁ। Thank you, friend.